মোৰ আগত আহি কৈছে উদ্যমিতা পোৱা নাই মই ঠিক আছে বাৰু তই 10,000 টকা পোৱা নাই মই দিয়াৰ ব্যৱস্থা কৰিম ঘৰত বাচ্চা কেইটা আছে বোলে 7টা বোলে 7টা বাচ্চা কেনেকে হল এটা দুটা তিনটা ঠিক আছে 7টা কেনেকে হল বোলে আল্লাহ দি দিলে তেতে মই কলো আল্লাহ কেনেকে বাচ্চা দিব আল্লাহ ভগৱানে তো বাচ্চা নি দিয়ে বোলে ঘৰৰ মালিকে তো মোক বুজাইছে আল্লাহ দিলে বুলি তাৰ মানে আমাৰ মহিলা সকলে ইমানটো বুজি উঠিব পৰা নাছিল যে বাচ্চা আল্লাহ জন্ম নি দিয়ে গিৰিয়ে ঘৈণীয়েকে আলোচনা কৰিহে বাচ্চা জন্ম দিয়ে হয় না নহয় কিন্তু মহিলা গৰাকীয়ে মোক একদম কৈ আছে যে মামা আল্লাহ দি দিলে এতিয়া সেই কাৰণে মই কৈছো যে উদ্যমিতাত আমি 25,000 টকা পাম 50,000ও পাম কিন্তু কালি পৰখি আকৌ 3টা বাচ্চা গৈ 4টা হ'ব না লাগে ঘৰত বুজি পালে না এতিয়া